ঘৰ ভাঙিছে কালি পানেৰীত মানে হাতীৰ বহুত উৎপাত হৈছে উৎপাত হৈ মানে যোৱাকালি আমি ষ্টেটাছ এটা চালোঁ চাই মানে বহুত বেছিকৈ বেয়া লাগছে এতিয়া একবাৰ ফোন কৰিব কৈছোঁ এতিয়া এই ফোন কৰিছোঁ একবাৰ আৰু এই ফোন কৰি আছে খবৰ ল'বৰ কাৰণে একবাৰ যোৱাকালি এই মেছেজৰ বিষয়ে কথা পাতিছে কিন্তু আৰু এতিয়া ব্যস্ত হৈ আছে মই এনেই আছো পিছে হেৰি খবৰ পাতি আছো ভালে আছো হাতী গ'লে নাই পিছে খেদিছে ন বহুত আহিছে দেখো পিছে আজি কালি ৰাতিয়ে মানে ওলাইছিল আৰু গোটেই কিটা মিলি এনেকে সব ভাগ হৈ কিনে বেলেগ ঠাইত গুচি গৈছিল না তাৰপিছত এতিয়া ৰাতিপুৱা মানে মানুহবিলাকে খেদি এটা জেগাত পুৰা সেনেকে খেদি দিছে আৰু এশৰ বেছি আছে ন এশৰ বেছি আছে তোমালোকৰ একো হেৰি হোৱা নাইতো পিছে হাতীয়ে নাই আমাৰ একো হোৱা নাই আৰু ওচৰে পাজৰে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ 2 কিলোমিটাৰ মান দূৰৰ এই মানুহবিলাকৰ ঘৰ ভাঙিছে কালি আৰু যোৱা শনিবাৰে ওলাইছিল হাতী তাৰপিছত এয়া শুক্ৰবাৰৰ দিনাখনো মানে ঘৰ ভাঙিছে এই মানুহকতো একো কৰা নাই অকলে থাকিলেহে মানুহক মানে ডিষ্টাৰ্ব কৰে অকমান এনেকে হাতীয়ে হেৰি কৰাৰ কাৰণে খবৰ ললো মই ষ্টেটাছ পাই আছো বাৰু দিয়া পিছে হ'ব দিয়া